এই টেপিংটো বনোৱা টেপিং, এইটো মোৰ ভইচ নহয়। আৰু মই বিধানসভাতে এইবাৰৰ বিধানসভাত অসমৰ চিণ্ডিকেট সম্পৰ্কত মই এটা প্ৰস্তাৱ উত্থাপন কৰিছিলোঁ, ডিছকাশ্যন হৈছে। কাৰণ মই দেখিছোঁ যে এই চিণ্ডিকেটে অসমত এটা পেৰালেল ইকনমি চলাইছে। আৰু এই পেৰালেল ইকনমি চুপাৰীত চিণ্ডিকেট, কয়লাত চিণ্ডিকেট, মাছত চিণ্ডিকেট, মুৰ্গীত চিণ্ডিকেট, কণীত চিণ্ডিকেট, এটা বিশাল লুণ্ঠনৰ এটা ব্যৱস্থা কৰিছে। চুপাৰী অসমৰ বাহিৰলৈকে যাব, আমাৰ লোকেল চুপাৰী যোৱাৰ কাৰণে চৰকাৰৰ পাৰ্মিশ্যনো আছে। পাৰ্মিশ্যন থকাৰ পিছতো এটা দলে এই চুপাৰী তেওঁলোকক ধন নিদিলে তেওঁলোকে পাৰ হৈ যাবলৈ নিদিয়ে, পুলিচৰো সাহায্য লৈ পেলাই বন্ধ কৰি দিয়ে বা গাড়ী আটকাই দিয়ে। এই ধৰণৰ কৰ্মকাণ্ড চলি আছিল। হাজাৰ হাজাৰ কোটি টকা এনেকৈ লুণ্ঠিত হোৱাত মই এই চিণ্ডিকেটৰ বিৰুদ্ধে প্ৰস্তাৱ উত্থাপন কৰিছোঁ। আৰু মই যিজনৰ লগত কথা পতা বুলি এই টেপটো দিছে তেওঁৰ নাম এছেম্বলিত কৈছোঁ, হৰ্ষৰ নাম এছেম্বলিত কৈছোঁ, এই হৰেণ মহন্তৰ নাম কৈছোঁ, কয়লা চিণ্ডিকেটৰ কেইবাজনৰ নাম মই উল্লেখ কৰি পেলাই যে এইসকলে এই চিণ্ডিকেটটো চলাইছে। আচলতে মই হৰ্ষ জানা যিজন, মই হৰ্ষৰ কথা এছেম্বলিত কৈছোঁ, কৈ থকা বুলি দিছে, কিন্তু কি এমাউণ্ট মই ক'লোঁ সেইটো দিব নোৱাৰিলে। হেভি এমাউণ্ট বুলি কৈছে। এতিয়া হাইপথেটিকেলি যদি মই কওঁ পাৰ্টি এটাই পইচা চান্দা তোলাটো এনেইতো অপৰাধ নহয়, কিন্তু মই তাতে তেনেকুৱা কথা কোৱাও নাই আৰু মই তাৰ লগত কথা পতা নাই, মই চিনিও নাপাওঁ তাক। কিন্তু মই নামটো জানো ই চিণ্ডিকেটৰ মালিক, এজন মালিক হৰেণ মহন্তৰ লগতে এওঁ চুপাৰী চিণ্ডিকেট কৰে, বাকী কিছুমানে কয়লা চিণ্ডিকেট কৰে। আৰু মই এছেম্বলিত এই হৰ্ষৰ কথা কৈছোঁ, কিন্তু মই পাৰ্চনেলি তেওঁক চিনি নাপাওঁ, তেওঁৰ ফোন নম্বৰো মোৰ তাতে নাই। ফৰেনচিকত যাবনে নাই আপুনি এই বিষয়ে? মই ফৰেনচিকততো যামেই, মই নিজাববীয়াকৈ চাইবাৰ ক্ৰাইমত মই কেছ লছ কৰিম। এতিয়াতো আজি শনি ৰবিবাৰ, মই সোমবাৰত বিধানসভাৰ বিতৰ্কটো চাব বিচাৰিছোঁ, উত্তৰটো মুখ্যমন্ত্ৰী চাব বিচাৰিছোঁ কি কৰিব চিণ্ডিকেট সম্পৰ্কত। আৰু যদি চৰকাৰে সদৰ্থক ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে মই নিশ্চিতভাৱেই এই ধৰণৰ কাণ্ডৰ বিৰোধিতা কৰিম আৰু এইটো মই চাইবাৰ ক্ৰাইমত যাম। এটা ৰূপম নামৰ মানুহ, মোৰ একজন চিনাকি ৰূপম তাতে আছে, কিন্তু সেইজন ৰূপম হয়নে নহয় মই নাজানো। ৰূপমৰ নামটো আহিছে আৰু এনেকুৱা লাগিছে, ময়ো ভিডিঅ'টো চাইছোঁ যেন ৰূপমৰ ফোনৰ পৰাই কথাটো হৈছে, এনেকুৱা ধৰণৰ দেখুৱাইছে। কিন্তু মোৰ ফোন নহয়, মই ফোন কৰাও নাই আৰু মই তাক ফোন নম্বৰ নাজানো। আৰু এনেকৈ সজাইছে কথাটো, এতিয়া স্বাভাৱিকতে এইটো চাইবাৰ ক্ৰাইমত যাব। ফোনে যেতিয়া মই কৰা নাই, মই ৰূপমৰ লগত থকাৰ প্ৰশ্ন নাই। ৰূপম বিভিন্ন সময়ত মোৰ লগত থাকে, মই পাওঁ ল'ৰাজনক, সৰ্বগৌৰৰ ল'ৰা। যদি সিজন ৰূপম হয়, যদি অন্য কোনোবা ৰূপম মই নাজানো। কি কৰে ৰূপম? মই জনা ৰূপমজনে সৰু সুৰা ঠিকা কৰে, বাকী অন্য ৰূপম মই কোনোবা অন্য ৰূপমো হ'ব পাৰে। নিশ্চিতভাৱে এয়াই কৰিব লাগিব, নতুবা কিবা ধৰণে কিবা কৰিছে। আজিকালি টেকন'লজিত মই ইমান বুজিও নাপাওঁ, টেকন'লজি মই ইমান নাজানো, কিন্তু এইটো মই কোৱা নাই যেতিয়া, মই পইচা খোজা নাই যেতিয়া। আৰু আমি তেনেকৈ এই চুট থুৰৰ পৰা পইচা নলওঁ। এইবিলাক ৰাজনৈতিক কেৰিয়াৰত এনেকুৱা ফল্ছ ষ্টেটমেণ্ট দি পেলাই, ফল্ছ টিপিং কৰি পেলাই আমাৰ দীৰ্ঘজোৰা ৰাজনৈতিক কেৰিয়াৰত একো চেকা পেলাব নোৱাৰে, মানুহে জানে। আৰু এইবিলাক এই দুষ্ট চক্ৰৰ কাম। আৰু ইয়াত কোনোবা ওপৰৰ মানুহো জড়িত হৈ আছে, যিবিলাক টেকন'লজিকেলি চাউণ্ড বা যিবিলাকৰ এই ধৰণৰ চক্ৰ কৰাৰ ক্ষমতা আছে। নহ'লে এই চুপাৰী চিণ্ডিকেট কৰা কোনোবা হৰ্ষ বা কোনোবা হৰেণ মহন্তই এইটো কৰিব পাৰে বুলি মই নাভাবোঁ। এটা গভীৰ চক্ৰান্ত আছে আৰু সেই ষড়যন্ত্ৰটো তেওঁলোকে কি ৰূপলৈকে যায় চাওঁ, গভৰ্ণমেণ্টে কি ষ্টেণ্ড লয় সেইটোতো মই চাব লাগিব। সকলোৱে চিণ্ডিকেটৰ কথা কোৱাৰ লগে লগে এটা পেৰালেল ইকনমিত আঘাত পৰিছে, যিটো মই এই পেৰালেল ইকনমিটো বন্ধ কৰিব বিচাৰিছোঁ অসমত। আনেতো সাহস নকৰে, বহুতেই এই ধৰণৰ কথাত লিপ্ত হৈ থাকে কাৰণে সাহস নকৰে। মই সাহস কৰি পেলাই চিণ্ডিকেটৰ বিৰুদ্ধে প্ৰস্তাৱ এছেম্বলিত উত্থাপন কৰিছোঁ। এইটো ফৰ দ্য ফাৰ্ষ্ট টাইম মই আনিছোঁ। ক'ৰবাত দুই এটা অন্য বিষয় আহে, কিন্তু মই এজ এ হোল চিণ্ডিকেট ব্যৱস্থাটো ভাঙি দিয়াৰ কাৰণে, ইয়াক বন্ধ কৰাৰ কাৰণে মই প্ৰস্তাৱ আনিছোঁ। আৰু সেই প্ৰস্তাৱৰ ওপৰত এছেম্বলিত আলোচনা হৈছে, অন্য বিধায়কসকলেও অংশগ্ৰহণ কৰিছে আলোচনাত। আৰু সেই আলোচনাতে মই এই চিণ্ডিকেটৰ লগত যুক্ত এই হৰেণ মহন্ত বা হৰ্ষজিৎহঁতৰ নাম মই এছেম্বলিত কৈছোঁ। মই যদি তেওঁলোকৰ লগত পইচা পাতি লেনদেনত থাকিলোহেঁতেন, মই এছেম্বলিত কেলৈ আহিলোহেঁতেন? এছেম্বলিততো অহাৰ প্ৰশ্নই নাহে। মোৰ সমষ্টিবাসীয়ে মোৰ সম্পৰ্কত স্পষ্ট ধাৰণা আছে, আপুনি তাৰে কমেণ্টবিলাক চালে গম পাই যাব। 99% কমেণ্টে এই ধৰণৰ কথাত বিশ্বাস নকৰে। আৰু এই ধৰণৰ কাণ্ড কাৰখানা যে এতিয়া হৈ আছে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ জৰিয়তে, এইটো চবে বুজি পায়। দিয়া নাই, এতিয়া কালি ঘটনাটো ঘটিছে, কালি ভাইৰেল হৈছে, এতিয়া ইমান দৌৰি কৰি মই আকৌ চাওঁ কোন চ'ৰ্চৰ পৰা কি আহিছে। মই অলপ খবৰ ল'ব লাগিবতো, কোনে এইটো বনালে, কোনে কি কৰিলে, কোন জড়িত। অকল এজনক টাৰ্গেট কৰি পেলাই মই ফৰেনচিকত গ'লেতো নহ'ব, আৰু কোনোবাটো জড়িত আছে। মই সকলো কথা বিবেচনা কৰি পেলাই মই সিদ্ধান্ত